তাজমহল নিৰ্মাণৰ সৈতে জড়িত আচৰিত তথ্য কিয় ভূমিকম্পই তাজমহল নষ্ট কৰিব নোৱাৰে ইয়াৰ মিনাৰসমূহ হেলনীয়া কিয় সিমেন্ট আৱিষ্কাৰৰ আগতে ইয়াৰ নিৰ্মাণ কেনেকৈ সম্ভৱ কৰি তুলিলে আপুনি জানেনে যে তাজমহলৰ ভেটি কাঠৰ প্ৰেমৰ কথা যেতিয়াই চৰ্চা হয় প্ৰথমে চৰ্চালৈ আহে লাইলা মজনু হিৰ ৰঞ্জা আৰু তাজমহলৰ কথা তাজমহল সেই প্ৰতীক যি প্ৰেমৰ নিদৰ্শন হৈ আছে আৰু সমগ্ৰ বিশ্বই ইয়াক চাবলৈ আগ্ৰহ প্ৰকাশ কৰে মুমতাজৰ স্মৃতিত নিৰ্মিত এই অট্টালিকাটো পৃথিৱীৰ 7টা আশ্চৰ্যৰ ভিতৰত গণ্য কৰা হয় বগা মাৰ্বল আৰু মিহি শিলৰ কাৰুকাৰ্যৰে সজাই তোলা এই ভৱনটো অত্যন্ত আকৰ্ষণীয় আপোনালোকৰ বহুতেই হয়তো আগ্ৰালৈ যোৱাৰ পিছত দেখিছে আৰু বাস্তৱত যদি নহয় তেন্তে অন্তত ফটো বা ভিডিঅ' দেখিছে কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে এই সমগ্ৰ অট্টালিকাটো কেনেকৈ নিৰ্মাণ কৰা হৈছিল আজিকালি মজবুত সিমেন্টেৰে নিৰ্মিত ওখ অট্টালিকা আৰু ডাঙৰ ডাঙৰ দলংবোৰ প্ৰায় ভাঙি যায় কিন্তু তেতিয়া 17শ শতিকাতে নিৰ্মিত তাজমহল আজিও কেনেকৈ থিয় হৈ আছে যিসকলে নাজানে তেওঁলোকৰ বাবে জনাব বিচাৰিছো যে সিমেন্ট আৱিষ্কাৰ কৰিছিল 1824 চনত ইংলেণ্ডৰ জোচেফ এস্পডিন নামৰ এজন ব্যক্তিয়ে 1811 চনত তেওঁ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে আৰু 1824 চনত প্ৰথমবাৰৰ বাবে পোৰ্টলেণ্ড সিমেন্ট নিৰ্মাণ কৰাত সফল হয় গতিকে 1631 চনত যেতিয়া তাজমহল নিৰ্মাণ আৰম্ভ হ'ল তেতিয়া সিমেন্ট অবিহনে ইমান শক্তিশালীভাৱে কেনেকৈ তাজমহল নিৰ্মাণ কৰা হ'ল বেছিভাগ মানুহে তাজমহলৰ কাহিনী শুনিছে যে শাহজাহানে তৃতীয় পত্নী মুমতাজৰ স্মৃতিত নিৰ্মাণ কৰিছিল আৰু নিৰ্মাণ কৰিবলৈ প্ৰায় 3 কোটি টকা খৰচ হৈছিল এই অট্টালিকাটোৱে এতিয়াও পৃথিৱীখনক আচৰিত কৰি তুলিলে হেয়া বগা মাৰ্বলেই হওক দেৱালত থকা অনন্য শিল্প হওক বা ইয়াৰ উজ্জ্বল কাৰুকাৰ্যই হওক আৰু আজি আমি এই কাৰুকাৰ্যৰ বিষয়ে আলোচনা কৰিম তাজমহলৰ ভেটি কাঠৰ এইটো আপোনাৰ বাবে আচৰিত যেন লাগিব পাৰে কিন্তু এইটোৱে সত্য এই কাঠৰ ভেটিত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা যমুনা নদীৰ মুমতাজ অবিহনে যেনেকৈ শাহজাহান অসম্পূৰ্ণ ঠিক তেনেদৰে যমুনা অবিহনেও তাজমহল অসম্পূৰ্ণ যমুনাই ইয়াক সুন্দৰ দৃশ্য দিয়াই নহয় ইয়াৰ স্থিৰতাও নিশ্চিত কৰে তাজমহলৰ ভেটিত ব্যৱহৃত কাঠ আছিল আবলুছ যি ইমানেই মজবুত যে শিলৰ দৰে অনুভৱ হয় আৰু পানীত ডুব যায় এই কাঠৰ বিশেষত্ব হ'ল ইয়াৰ ওপৰত টেমাইটৰ কোনো প্ৰভাৱ নপৰে আৰু ইয়াত আৰ্দ্ৰতা 30%তকৈ অধিক থাকিলে কেতিয়াও নষ্ট নহয় যমুনাৰ পাৰত অৱস্থিত তাজমহলৰ ভেটিটোৱে অহৰহ আৰ্দ্ৰতা লাভ কৰে যাৰ ফলত ই শক্তিশালী হৈ থাকে কিন্তু যমুনা শুকাই যোৱাৰ লগে লগে পুৰাতত্ত্ববিদসকলৰ চিন্তা বাঢ়িছে তেওঁলোকৰ মতে যমুনাৰ জলস্তৰ আৰু কমি গ'লে কাঠৰ আৰ্দ্ৰতা কমি যাব পাৰে আৰু তাজমহল ভাঙি যাব পাৰে এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে যেতিয়া ভেটিত হিল নাথাকে তেতিয়া সিমেন্টৰ প্ৰয়োজন নাছিল কিন্তু ভেটিৰ ওপৰত নিৰ্মাণ কৰা মাৰ্বল কেনেকৈ সংলগ্ন কৰা হৈছিল এই কথা জনাৰ আগতে প্ৰথমে সিমেন্টৰ ইতিহাস জানি লওঁ আহক সিমেন্ট সৃষ্টিৰ কৃতিত্ব ইংলেণ্ডৰ জোচেফ এস্পডিনৰ 1824 চনত পোৰ্টলেণ্ড সিমেন্টৰ পেটেন্ট লাভ কৰিছিল 1811 চনত তেওঁ সিমেন্ট নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু 13 বছৰীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত সিমেন্ট নিৰ্মাণ কৰিছিল এতিয়া যেহেতু 1824 চনত সিমেন্টৰ অস্তিত্ব আহিছিল আৰু 1631 চনত তাজমহলৰ নিৰ্মাণ আৰম্ভ হৈছিল তেতিয়া মাৰ্বল আৰু অন্যান্য শিলবোৰ কেনেকৈ পেষ্ট কৰা হৈছিল আজিকালি মাৰ্বল আঠা লগাবলৈ বহুতো পদ্ধতি উপলব্ধ যদিও সেই সময়ত বিশেষ ধৰণৰ মিশ্ৰণ প্ৰস্তুত কৰা হৈছিল কেৱল মাৰ্বলেই নহয় তাজমহল নিৰ্মাণত বহুতো মূল্যৱান শিলো ব্যৱহাৰ কৰা হৈছিল .orgৰ এটা প্ৰবন্ধ অনুসৰি তাজমহলৰ ভেটিৰ বাবে সৰুজ নামৰ এক বিশেষ মিশ্ৰণ প্ৰস্তুত কৰা হৈছিল য'ত চূণ মাটি গুড় ডালি চেনি আঠা আদিৰে গঠিত আছিল এই মিশ্ৰণৰ বাবে তাজমহল ইমানেই শক্তিশালী হৈ পৰিছিল যে আজিও ই ভূমিকম্প ধুমুহা বৰষুণ গৰম আৰু ঠাণ্ডা সহ্য কৰি আছে ইমানেই প্ৰবল যে ভূমিকম্পয়ো ইয়াক নমাই আনিব নোৱাৰে যদি আপুনি তাজমহল ভালদৰে চাইছে তেন্তে এটা কথা আপুনি নিশ্চয় লক্ষ্য কৰিছে যে ইয়াৰ 4টা মিনাৰ একেবাৰে পূৰ্ণ হয় কিন্তু অলপ ফেলনীয়া
ইচ্ছাকৃতভাৱে এই কাম কৰা হৈছিল যাতে ভূমিকম্পৰ ক্ষেত্ৰত এই মিনাৰবোৰ মূল অট্টালিকাৰ পৰা আঁতৰি পৰি জোকাৰণি শোষণ কৰে। এইদৰে মূল ভৱনটোৰ কোনো ক্ষতি নহ'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰি বন্ধু-বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে শ্বেয়াৰ কৰক। যদি আপুনি ইউটিউবত এই ভিডিঅ'টো চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিব আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।